Hello everyone, I hope all of you are doing great. Recently Guwahati High Court or eta notification olaise recruitment er karone junior administrative assistant admission application etiao start howa nai 15 July ra start hobo aru 31st July he hobo to hekhini time apnaloke koi lobo jodi apnalok interested hoy etur bikhoye olop discuss korim etu ki hoy details khini olop কি আছে এতে ভালেখিনি পোস্ট আছে সো টোটাল 367 পোস্ট আছে আৰু পোস্ট বিলাক ডিস্ট্ৰিক্ট ওয়াইজ মানে কম্পিটিশন এভৰি ডিস্ট্ৰিক্টৰ বেলেগ বেলেগ কে হ'ব এতিয়া আপোনালোকৰ ডিস্ট্ৰিক্টত যদি ভাল পোস্ট ওলাইছে এটা আপোনালোকৰ কাৰণে ভাল কথা কম্পিটিশন যতে কম হয় যদি আৰু ভাল কথা তো হেতু ডিসকাস কৰিম অলপ তো এইটো in the scale of pay of rupees 14,000 up to 70,000 with grade pay of 6,200 মানে ADR grade 3 post bilak jene ko ase junior assistant tenuka eke post almost so total 367 ase 367 post ase aru 191 post ase UR or karne aru baki khani reserve post so yate bhalke likhi dise a candidate is allowed to submit one application from only against a district of his her choice মানে আপোনালোকৰ নিজা ডিস্ট্ৰিক্ট তো নহলে হ'ব আপুনি যি কোনো এটা ডিস্ট্ৰিক্টত এপ্লাই কৰিব পাৰে কিন্তু এটাতে কৰিব পাৰিব a common district exam will be held for examination to the above mentioned post for all the establishment of the districts however final selection will be made district wise it eligibility khini ami alop bhalke sai lo a candidate must be a graduate in any stream মানে on the last day of the submission of the application মানে 31 জুলাই লৈকে আপুনি গ্ৰেজুৱেট এটা হ'ব লাগে জাস্ট হেখিনি এলিজিবিলিটি কি স্ট্ৰীম কিমান পার্সেন্ট একো মেনশন দিয়া নাই তো হেবিলাক নালাগে একো জাস্ট নরমাল গ্ৰেজুৱেট হলে হল আৰু কম্পিউটাৰ নলেজ থাকা মানে যিকোনো এটা কম্পিউটাৰ কোর্স যত মিনিমাম 3 মান্থস আপোনালোকে কোর্স কৰিছে তেনুকা সাৰ্টিফিকেট থাকিলে হল নলেজ অফ অফিচিয়েল ল্যাঙ্গুৱেজ মানে আসামিজ তো ম্যান্ডেটৰি জানিব লাগিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন কৰ থাকিব লাগিব আৰু কৰনা যদি কৰি লব এদিনতে হৈ যায় নেক্সট আমি অলপ ডিসকাস কৰো যে প্যাটাৰ্নটো কেনেকুৱা হ'ব এক্সামৰ OMR বেসড হ'ব with multiple choice questions of 120 marks 2 ঘণ্টাত 120 মাৰ্কৰ হ'ব ইয়াতে জেনাৰেল ইংলিশৰ কাৰণে 50 মাৰ্কস জেনাৰেল নলেজৰ কাৰণে 30 মাৰ্কস আৰু জেনাৰেল এপ্টিটিউডৰ কাৰণে 20 মাৰ্কস এখিনি মই ডিসকাস কৰিম আপকামিং ভিডিও এটা ডিটেইলত কেনেকৈ হ'ব প্যাটাৰ্নটো যদি আপুনি ইন্টাৰেস্টেড ইন প্লিজ কমেন্ট এটা দিব আৰু অফিচিয়েল ল্যাঙ্গুৱেজ অফ দা ষ্টেট মানে 20 মাৰ্ক অসমীয়া থাকিব which will be qualifying letters qualifying marks will be 40% of 20 মানে ইয়াতে qualifying marks অসমীয়া ধৰি দিছে মানে 20 ৰ ভিতৰত 8 পাবই লাগিব মিনিমাম নহলে এইখিনি ভাল হলেও মানে এটো যদি 8 নাপায় দেন ডিসকুয়ালিফাই হৈ যাব আৰু অল কোৱেশ্চনত 1 মাৰ্ক থাকিব আৰু নেগেটিভ মাৰ্কিং থাকিব আৰু candidates in the ratio of 1:5 will from the rank list will be called for written test মানে stage 1 ৰ পৰা stage 2 লৈকে 5 times মাতিব এতিয়া stage 2 কি আছে stage 2 কম্পিউটাৰ স্কিল টেষ্ট মানে ADR যে হৈ গল তেনেকুৱা টাইপৰ কম্পিউটাৰ স্কিল টেষ্ট হ'ব কিন্তু ইয়াতে মেলি টাইপিং টো আপোনাৰ টেষ্ট কৰিব টাইপিং স্পিড 20 মার্কস আছে এখিনি মই ভালকে আপোনালোকক এটা ডিটেইল ভিডিও বনাম কেনেকৈ টাইপিং স্পিড ইমপ্ৰুভ কৰিব পাৰে আপকামিং ভিডিওজত বাট টাইপিং আহিব এতিয়া আপুনি ইন জেনাৰেল এপ্লিকেশন ফৰ্মটো ফিল কৰক যদি ইন্টাৰেস্টেড হয় কেনেকৈ প্ৰিপেয়াৰ কৰে কি কৰে হেখিনি মই আপকামিং ভিডিওজত দেখাই দিম কম্পিউটাৰ টাইপিংৰ লগতে 20 মার্কস থাকিব আৰু লগতে ওয়ার্ড প্ৰসেস এন্ড স্প্রেডশিট মানে ওয়ার্ড এক্সেলৰ 15 মাৰ্ক থাকিব ইজি থাকিব এটো ইমান টান নাথাকে আপোনালোকে এডিআৰ স্কিল টেষ্ট দিছে আৰু ভাল পাব ইজি পাব ইয়াৰ পৰা 1:3 মানে ফাইনাল ষ্টেজ লৈ মাৰিব যত মানে 5 হ'ব ষ্টেজ 3 টো কি হয় 5 15 মাৰ্কস গ্ৰেন্ড টোটাল মাৰ্কস টোৰ পৰা মানে ফাইনাল সিলেকশন হ'ব ঠিক আছে এপ্লাই কোড কৰিব ghconline.gov.in মই দেখাই দিম এটা ওয়েবসাইটটো জাস্ট ইয়াতে ফিজ আছে for SC/ST 250 or for OBC and general 500 ইয়াতে আপোনালোকে সার্চ কৰিব GHC online তেতে ফার্স্ট লিংক যেটো পাবো ইয়াতে
তাত যাব, এইটো ৱেবছাইট খোলা যাব। ইয়াতে ন'টিফিকেশ্যনৰ ফালে আহিলে দেখাই পাব। তাত ক্লিক কৰিব, এইটো পেজ খোল খাব। এতিয়াও মানে ফিল কৰা লিংক অহা নাই, আহিলে মই দেখাই দিম। ঠিক আছে, থেংক ইউ।